মাননীয় মুখ্যমন্ত্ৰী এটা আগ্ৰহ আছিলে যে আমাৰ যিসমূহ দায়িত্বত থকা বিশেষকৈ জিলা সভাপতি আৰু মণ্ডলৰ সভাপতি এই দুগৰাকী ব্যক্তি আমাৰ দলৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই দুইগৰাকীক তেখেতৰ এটা অনুৰোধ যে তেখেতসকলে যদি কোনোবাই নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে সেই দলীয় পদবীৰ পৰা আঁতৰি থাকিব লাগিব। সেইবাবে এটা আগ্ৰহ মাননীয় মুখ্যমন্ত্ৰী আছে। সেইটোৱে সিদ্ধান্ত হৈছে যে আমাৰ কোনোবা যদি জিলা সভাপতি মণ্ডল সভাপতিয়ে যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ কৰে তেতিয়াহ'লে তেওঁ দলীয় দায়িত্বৰ পৰিৱৰ্তে তেওঁক আমি অন্য দায়িত্বত তেওঁক নিয়োজিত কৰিম। সেইটো এটা আমাৰ দলৰ সংগঠনৰ সিদ্ধান্ত আৰু আমি আগন্তুক নিৰ্বাচনৰ বাবে যাতে দলৰ কাৰ্যকৰ্তাসকলে খুব সফলতাৰে যাতে সংগঠনৰ কাম কৰিব পাৰে সেয়া নিশ্চিতভাৱে অগ্ৰাধিকাৰ দিয়া যাব। এয়া আলোচনা আমাৰ সংগঠনত হৈছে।